নিজধিং ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া মণ্ডল কংগ্ৰেছৰ। ৰাইজৰ দলৰে সম্পৰ্ক থকা লোকক সভাপতি পতাৰ অভিযোগ। নগাঁও জিলাৰ ধিং সমষ্টিত নতুনকৈ গঠন হোৱা নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাক লৈ জ্যেষ্ঠ কংগ্ৰেছী আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজৰ দলৰ সৈতে জড়িত থকা মজাম্মেল হুকক ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাত সমষ্টিটোৰ কংগ্ৰেছৰ মাজত বিসম্বাদৰ উদ্ভোগনি হৈছে। বুধবাৰে ব্লকটোৰ সকলো মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু জ্যেষ্ঠ কংগ্ৰেছীয়ে নতুনকৈ নিযুক্তি দিয়া বিচিচিৰ সভাপতি মজাম্মেল হকৰ বিৰুদ্ধে জ্যেষ্ঠ কংগ্ৰেছ নেতা জহিৰুল ইছলাম মুখতাৰৰ বাসগৃহত এক বৈঠক অনুষ্ঠিত হয়। মজাম্মেল হকক নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি নিদিলে ব্লকটোৰ অন্তৰ্গত সকলো মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে দল ত্যাগ কৰাৰ হুংকাৰ দিয়ে। 2001 চনৰ পৰা মই মণ্ডলৰ লগত থাকি কংগ্ৰেছৰ কাম কাজ কৰি আহিছোঁ কৰ্মী হিচাপে। বৰ্তমানে মই 10 বছৰ ধৰি মণ্ডলত সভাপতি হৈ আছোঁ। গতিকে বৰ্তমান যিটো আমাৰ নিজধিং ব্লক কংগ্ৰেছৰ সভাপতি মোজাম্মেল হকক দিছে, গতিকে তেওঁক আমি 2001 চনৰ পৰা আমি মণ্ডলত কাম কৰি আহিছোঁ, কিন্তু মই এদিনো দেখা নাই তেওঁ কংগ্ৰেছ কৰা। গতিকে বৰ্তমানে সেই ৰাইজৰ দলত আছে। গতিকে এইটো আমি মণ্ডলে কংগ্ৰেছ কৰ্মী আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো আমি মানাৰ কথাও নহয়। গতিকে আমি আপত্তি জনাইছোঁ, লিখিত আপত্তি দিম, আমাৰ APC প্ৰেচিডেণ্টৰ ওচৰত দিম। তেখেতে যদি বিবেচনা কৰে তাহলে ভাল কথা, আৰু যদি বিবেচনা তেখেতে নকৰে তে আমি মণ্ডলবিলাকে বেলেগ চিন্তা আমি কৰিম। ত্যাগ করার কথা নাই, কিন্তু আমি ক্ষোভিত হয়েছো এই কারণে আমি মণ্ডল কংগ্রেস আমি মানে গ্রাসরুট লেভেলত কাম কৰোঁ। কোন অন্য দলৰ আমি বুজি পাওঁ, কিন্তু আমাৰ যিকেইটা মণ্ডল ইয়াত আছে বা 2জন বাকী আছে, 10জন মণ্ডলেই জানে যে আমাক কাকো মাতা নাই যে কাক আমি BCC প্ৰেচিডেণ্ট দিব লাগে। গতিকে আমাৰ যিজন মানে আমাৰ দলৰ বিয়া আছে তেওঁলোকে এই কথাটো চিন্তা কৰিব লাগিছিল। কমেও আমি 10জন মণ্ডলৰ পৰা 8জনকে হ'লেও মাতি নি পেলাই ইয়াৰ পৰা এজন মানুহ বাছনি কৰাৰ ক্ষেত্ৰত সহায় ল'ব বিচাৰিছিল। সেইকাৰণে আমি দুখিত যে আমি ইমান কষ্ট কৰিলোঁ। আজি 20 বছৰ ধৰি আমাৰ ইয়াত বিধায়ক নাই, তথাপিও আমি কংগ্ৰেছ দলত লাগি আছোঁ, নিজৰ পকেটৰ পইচা খৰচ কৰি আছোঁ। তথাপিও আমাৰ মাজত এজনো মানে মুৰব্বীয়ানো আছে, তথাপিও কোনো এজন মণ্ডল প্ৰেচিডেণ্টক সিহঁতে মাতা নাই। নামাতি পেলাই এজনক যিজনক দিছে সেইজনক চব মণ্ডল যদি তেখেতসকলে অটল থাকে তেখেতসকলে আমাৰ যুক্তি সহকাৰে বুজাই দিয়ক যে এই কাৰণে আমি দিছোঁ। সেইটো হৈ ক্ষোভিত হৈ পেলাই আমি এটা দাবীহে জনাইছোঁ যে তেওঁৰ বিৰুদ্ধে আমি যোৱা নাই, দলৰ বিৰুদ্ধে যোৱা নাই বা কাৰো বিৰুদ্ধে নহয়, আমি এটা দাবীহে জনাইছোঁ যে এইজনক কেনেকৈ দিলে আপোনালোকে। এটা কি দল ত্যাগ কৰিব নেকি আপোনালোকে? নাই, তেনেকুৱা সিদ্ধান্তৰ কথা আমি এতিয়া ভবা নাই, সেইটো পিছত চিন্তা কৰিম। এতিয়া মাত্ৰ আমি দাবীহে জনাইছোঁ। আমি এতিয়া ওপৰ মহললৈ আৰু মানে তেখেতসকলে সাক্ষাৎ কৰি পেলাই মানে আমি মুখামুখিকৈ এই কথাটো আমি তেখেতসকলক জনাম। আমাৰ কংগ্ৰেছৰ যিবিলাক পদ থাকে কোনো পদেই স্থায়ী নহয়, অস্থায়ী পদ এইবিলাক। গতিকে আজি ব্লক প্ৰেচিডেণ্ট নতুনকৈ আকৌ গোটেই অসমত নিযুক্ত কৰিছে। তাৰ লগতে আমাৰ ধিং সমষ্টিত 2টা ব্লক আছে, ধিং ব্লক আৰু নিজধিং ব্লক। গতিকে আমি নিজধিং ব্লকৰ অন্তৰ্গত 10টা পঞ্চায়ত লৈ পেলাই আমি গঠিত। গতিকে এইবাৰ 8 তাৰিখে যোৱা 8 তাৰিখে যিটো নৱনিযুক্তি লিষ্ট যিটো ওলাইছে, তাতে যিজন মানুহক দিছে সেই মানুহজনক আমি জনাত বা এই অঞ্চলত যিখিনি মানুহে কংগ্ৰেছ কৰে, প্ৰবীণ কংগ্ৰেছী মানুহবিলাকে চবেই গম পায় তেওঁ ৰাইজৰ দলৰ হৈ কাম কৰে। হয়, তেখেতৰ নাম হ'ল মোজাম্মেল হুছেইন। তেখেতে কংগ্ৰেছ কৰিছে। তেখেতে আগতে লোকসভাত যেতিয়া যুৱ কংগ্ৰেছ লোকসভা কলিয়াবৰৰ লগত আছিলে তেতিয়া তেখেতে কংগ্ৰেছ কৰিছে, কিন্তু তেওঁ ৰাইজৰ দল যেতিয়াৰ পৰা আৰম্ভ হৈছে তেওঁ ৰাইজৰ দলৰ হৈ নিষ্ঠাভাৱে তেওঁ কাম কৰিছে, আমি তেতিয়া গম পাইছোঁ। আৰু যোৱা যিটো আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন গৈছে, MP ইলেকশ্যন গৈছিলে, তাত আমাৰ ইলেকশ্যনৰ টাইমত তেখেতক আমি কোনোদিনেই দেখা নাই তেখেতে কংগ্ৰেছৰ হৈ পেলাই প্ৰদ্যুৎ বৰদলৈ ছাৰৰ হৈ পেলাই তেখেতে কাৰোবাৰ ওচৰত ভোট বিচাৰিব গৈছিল।
মোৰ লগত তেখেতৰ নিজৰ ঘৰটো নিজডিং জিপিত অন্তৰ্গত নিজডিঙৰ মণ্ডল প্ৰেচিডেণ্ট মোৰ লগত ৰখি আছে। তেখেতে সুৰজ আলী তেখেতৰ নাম। গতিকে তেখেতে নিজেও নাজানে, তেখেতে যেতিয়া MP ইলেকশ্যনৰ টাইমত কাম কৰিছে, নিজডিং পঞ্চায়তত যেতিয়া MP ইলেকশ্যনত প্ৰদ্যুৎ বৰদলৈয়ে মিটিং কৰিছে, আছিলে ঠিকেই আছে, যদিও এলায়েন্স আছিলে, কিন্তু মুজাম্মেল নামৰ মানুহজন তেওঁৰ লগত কোনো ধৰণৰ সহযোগ কৰা নাই, কোনো মিটিং আকাৰত দেখা পোৱা যোৱা নাই। যেতিয়া আপোনাৰ কংগ্ৰেছৰ আমাৰ ব্লক প্ৰেচিডেণ্টৰ কাৰণে পেনেল যেতিয়া গৈছিলে, পেনেল 4-5জন মানুহৰ নাম গৈছিলে, পেনেল যোৱাৰ পিছতো যিখিনি আমাৰ ঢিং ব্লকত বা ঢিং ৰাজীৱ ভৱনত যিখিনি কাৰ্যসূচী লোৱা হৈছিলে, তেওঁ কোনো কাৰ্যসূচীতে অন্তৰ্ভুক্ত হোৱা নাছিলে। ইভেন 8 তাৰিখে যেতিয়া লিষ্টটো ওলাইছে, সেই লিষ্ট ওলোৱাৰ সময়ত নাৰী দিৱসৰ আমাৰ প্ৰগ্ৰাম চলি আছিলে ঢিং ৰাজীৱ ভৱনত, তেতিয়াও তেখেতৰ কোনো কাৰ্যসূচীতে তেওঁ সহযোগিতা তেওঁ কৰা নাছিলে। গতিকে আজি ৰাইজৰ দলৰ যিজন মুখপাত্ৰ, তেখেতে নিজে আপোনাৰ 30 আগষ্ট 2024 তেখেতে নিজে ফেচবুক পোষ্ট কৰিছে যে তেখেতৰ নেতৃত্বত নিজডিং আঞ্চলিকত ৰাইজৰ দলৰ কমিটি গঠন হৈছে বুলি। গতিকে তেখেতে সেই কমিটি গঠন অনুষ্ঠানত তেখেতে সভাপতিত্ব কৰিছে। গতিকে আপোনালোকে চবেই ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ তেখেতকো চিনি পায়। আপোনালোকে তেখেতক সুধিব যে তেখেতে এতিয়ালৈকে কংগ্ৰেছ দলত ৰাইজৰ দলত তেখেতে পদত্যাগ কৰিছে নেকি। আৰু আমি জনাত তেখেতে ডিষ্ট্ৰিক্টতো বাৰু বেলেগ কথা, কোনোবা জইন কৰিব হ'লে সেই জিপিৰ মণ্ডলে গম পায়। গতিকে মণ্ডলে মই জনাত একো গমেই নাপায়, তেখেতে হেৰি গমেই নাপায়। গতিকে আমি কংগ্ৰেছ কৰি আছোঁ, কংগ্ৰেছ এটা বৃহৎ দল। গতিকে আমাৰ কংগ্ৰেছৰ নেতৃবৰ্গৰ ওপৰত আমাৰ বৃহৎ আশা আছে। গতিকে তেওঁলোকে এই বিষয়টো বহুত সোনকালে তেওঁলোকে দৃষ্টিগোচৰ কৰি পেলাই তেওঁলোকে এটা সমাধান দিব বুলি আমি আশা ৰাখিলোঁ। গতিকে সেই সমাধানৰ আশালৈকে আমি বাট চাই আছোঁ। যদি এই সমাধান যদি কিবা কাৰণত নাহে, তেতিয়াহ'লে আমি আকৌ আমাৰ এই মণ্ডল শাখা আমি চবেই বহিম, আমি প্ৰবীণ কংগ্ৰেছীসকল যিসকল আছে, আমি চবেই বহি পেলাই আলোচনা কৰি তাৰপিছত আমি সিদ্ধান্ত ল'ম। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।